আজি বনাবলৈ ওলাইছো লাই শাক বইল এয়া সো আপোনালোকক ভাবিলো অকণমান দেখাও সকলোৱে বইল খাই ভাল নাপায় কিন্তু মই ভাল পাওঁ আৰু বিশেষকৈ লাই শাকৰ দিনত এনেকৈ মই হাতেৰে ডাঙৰ ডাঙৰকৈ কুকাৰত ভাঙি দিছোঁ মানে মিহি মিহিকৈ কাটি নহয় একদম মই ৰাফলি চপ বুলি কয় যোনটো ৰাফকৈ যোনটো কাটিব পাৰি সেই তেনেকৈ যিমান পাৰোঁ ৰাফকৈ কাটিছোঁ আৰু প্ৰায় এমুঠি মানেই মই লৈছোঁ লাই শাক একদম কোমলীয়া আগটো মাজে মাজে দুটা এটা হেৰি আছে এতিয়া ইয়াত দিছোঁ মই আলু আৰু বিলাহী সেইকেইটাও বৰ হেৰিকৈ নহয় ৰাফকৈ মুঠতে ডাঙৰ ডাঙৰকৈ আপোনালোকে এনেকৈ কাটি দিব আৰু এতিয়া ইয়াত দিছোঁ মই একদম চক যেন তেন অকণমান খুন্দি অলপ আদা নহৰু আৰু দুটা দিছোঁ জলকীয়া অকণমান ফালি দিছোঁ জলকীয়া বেছি দিয়া নাই যিহেতুকে পোহৰে ইমান খাব নোৱাৰে আৰু দিম অকণমান জালুকৰ গুড়ি যাৰ যাৰ ঘৰৰ জালুক আছে সেয়াটো বহুত ভাল কথা মোৰ যেনিবা কিনা জালুক অলপ দিছোঁ তাৰপিছত দিছোঁ মই সোৱাদ অনুযায়ী নিমখ বইলে হয় কিন্তু তাৰ ওপৰত মই দিম অকণমান কেঁচা তেল চাওক বেছি নহয় 1.5 চামুচমান কেঁচা তেল দি দিব এইখিনি এতিয়া মই ভালকৈ মিক্স কৰি লওঁ একেবাৰে তললৈকে মিক্স নকৰোঁ ওপৰৰ পৰা অকণমান খালি সানিহে দিছোঁ আৰু ইয়াত পানীৰ প্ৰয়োজন নাই কাৰণ লাই শাকৰ পৰা পানী ওলাবই আপোনালোকে এতিয়া এনেকৈ ডাইৰেক্ট চিটিটো লগাই দিব লগাই পেলাই 4টা বা 5টা চিটি মৰাই দিব তাৰপিছত দেখিব আপোনাৰ লাই শাকৰ সোৱাদেই বহুত বেলেগ হৈ গৈছে আৰু এইটো মই সম্পূৰ্ণ ৰেডি হৈ গ'ল এতিয়া ইয়াক মই কুকাৰত উঠাই দিছোঁ গেছত উঠাই দিছোঁ আৰু হৈ লোৱাৰ পিছত কেনেকুৱা হয় আপোনালোকক দেখুৱাম আৰু এয়া হ'ল মোৰ লাই শাকৰ বইল চপ কি ধুনীয়া কালাৰ হ'ল দেখিছে আৰু কোনো পানী দিয়া নাই এয়া একদম অকল সুদা ভাতৰ লগত খাব বহুত টেষ্টি লাগিব গৰম গৰম ভাতৰ লগত